নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যি লাগে তাকে পাওক, মাত্ৰ এটা সংখ্যা লিখি ৰাখক। কিন্তু সংখ্যাটো লিখি ৰখাৰ নিয়ম আছে, সেয়েহে নিয়মটো জানি লওক কেনেকৈ ক'ত লিখিব লাগে। প্ৰথমতে যিসকলে নিজৰ ঘৰ বিচাৰে, মানে যিসকল আনৰ ঘৰত আছে বা নিজে ঘৰ বনাব বিচাৰে বা ভাড়া ঘৰত আছে, তেওঁলোকে যিটো ঘৰত আছে সেই ঘৰটোৰ প্ৰধান দৰজাৰ ওপৰত এই সংখ্যাটো লিখি দিব আৰু একো কৰিব নালাগে। কেৱল এই বিশেষ সংখ্যাটো ঘৰটোৰ প্ৰধান দৰজাৰ ওপৰত মাত্ৰ লিখি দিব আৰু লিখোতে আপুনি লিখিব লাগিব কেৱল ক'লা ৰঙেৰে। সংখ্যাটো হৈছে 112211। দ্বিতীয়তে আপুনি যদি টকা পইচা হাতলৈ আহি থকাটো বিচাৰে, বন্ধ নোহোৱাকৈ, মানে ৰেগুলাৰলি যাতে আপোনাৰ হাতলৈ টকা পইচা আহি থাকে, তাৰ বাবে আপুনি এই বিশেষ সংখ্যাটো প্ৰথমে এটুকুৰা বগা কাগজত ক'লা ৰঙেৰে লিখিব। এতিয়া আপোনাক লাগিব 10 টকাৰ 4খন নোট আৰু 20 টকাৰ 2খন নোট। এতিয়া একেবাৰে তলত 10 টকাৰ 2খন নোট দিব, তাৰ ওপৰত 20 টকাৰ 2খন নোট দিব আৰু তাৰ ওপৰত 10 টকাৰ পুনৰ 2খন নোট দিব। এতিয়া সকলোৰে ওপৰত আপুনি যে কাগজত লিখিছে 112211 এই কাগজখিলা দি দিব আৰু তাৰ পিছত এডাল ৰাবাৰেৰে বান্ধি দিব গোটেইখিনি। এতিয়া এই টকাৰ নোট আৰু কাগজৰ সৈতে যে বান্ধিছে সেইখিনি আপুনি টকা পইচা থোৱা ঠাইত থৈ দিব। আপোনাক যদি নতুন মোবাইল ফোনৰ দৰকাৰ হৈছে, তেনেহ'লে আপুনি পুৰণা মোবাইল ফোনটোত এই সংখ্যাটো লিখি যদি থৈ দিয়ে, তেনেহ'লে শীঘ্ৰেই আপুনি এটা নতুন মোবাইল ফোন লাভ কৰিব যিকোনো প্ৰকাৰে। যদি আপুনি সোণৰ গহনাৰ লগত এই সংখ্যাটো লিখি থয়, তেনেহ'লে নতুনকৈ সোণৰ গহনা আপুনি লাভ কৰিব। এনেদৰে যি বস্তুৰ দৰকাৰ হৈছে তাত যদি আপুনি এই সংখ্যাটো লিখি থয়, তেনেহ'লে শীঘ্ৰেই আপুনি সেই বস্তুটো লাভ কৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।